Hello everyone, welcome to Enlightened Study Point. আজি আমি ইণ্ডিয়াৰ হিষ্ট্ৰী 15টা MCQ লাঞ্চো যিহেতু বৰ্তমান SSC এক্সাম আহি আছে আৰু হাই কোৰ্টৰ এক্সাম আহি আছে তো এইবোৰ কোৱেশ্চন আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব তো ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে মই সকলোকে ক'ব বিচাৰিছো যে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো প্ৰথম কোৱেশ্চন দি আছে কি হু ওয়াজ দ্য ফাউন্ডাৰ অফ দ্য লোডি ডাইনেষ্টি তো লোডি ডাইনেষ্টিৰ ফাউন্ডাৰ কোন আছিল নো অপশন এ সিকান্দার লোডি বি ইব্রাহিম লোডি সি বেহেলল লোডি নে অপশন ডি জালাল খান তো ইয়াৰ আনসার হ'ব অপশন সি বেহেলল লোডি অপশন এ যে দিছে সিকান্দার লোডি কি কৈছিল হি ফাউন্ডেড দ্য আগ্ৰা সিটি তেখেতে আগ্ৰা চহৰ ফৰ্ম কৰিছিল কেতিয়া কৈছিল 1504 ত আগ্ৰা সিটি ইব্ৰাহিম লোডি বুলি ক'লে বেটেল অফ পানিপত তো বেটেল অফ পানিপত হৈছিল আপোনাৰ 1526 ত বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত নেক্সট কোৱেশ্চন which mughal fort in old delhi was built by shah jahan তো অপশন এ ওল্ড ফোর্ট বি সিরি ফোর্ট অপশন সি তুগলকাবাদ ফোর্ট নে অপশন ডি রেড ফোর্ট তো শাহ জাহানে ওল্ড দিল্লীত কি নিৰ্মাণ কৰিছিল তো ইয়াৰ আনসাৰ হ'ব অপশন ডি ৰেড ফোর্ট তো অপশন এ যে লিখা আছে ওল্ড ফোর্ট গল পুৰণা কিলা তো পুৰণা কিলা কোনে বনাইছিলে শেৰ শাহ সুৰি তো অপশন বি দিছে সিরি ফোর্ট তো সিরি ফোর্ট কোনে বনাইছিলে সিরি ফোর্ট বনাইছিলে আলাউদ্দিন খিলজিয়ে মংগোলিয়ান সকলে এটেক কৰিছিলে তো সিরি ফোর্টটো বনাইছিলে আলাউদ্দিন খিলজিয়ে তো আলাউদ্দিন খিলজি অলসো known as second Alexander তাৰপিছত দি আছে তুগলকাবাদ ফোর্ট বনাইছিলে গিয়াসউদ্দিন তুগলক 1321 ত গিয়াসউদ্দিন তুগলক আছিল নো ফাউন্ডার অফ দা তুগলক ডাইনেষ্টি নেক্সট কোৱেশ্চন হু ওয়াজ দা লাস্ট মুঘল এম্পায়ার অফ ইন্ডিয়া অপশন এ মোহাম্মদ শাহ অপশন বি বাহাদুর শাহ টু অপশন সি শাহজাহান নে অপশন ডি আকবর টু তো মুঘল এম্পায়ার লাস্ট কোন আছিলে তো আছিলে অপশন বি বাহাদুর শাহ টু অপশন এ যে আছে মোহাম্মদ শাহ তো মোহাম্মদ শাহ অলসো known as মোহাম্মদ শাহ ৰঙ্গিলা দিনত নাদিৰ শাহ ইনভেট কৰিছিলে ইণ্ডিয়া 1739 ত তো নাদিৰ শাহে কোহিনুৰ ডায়মণ্ড পিকক থ্রোন শুরু কৰি লৈ গৈছিলে তো অপশন সি যে দি আসলে শাহজাহান তো শাহজাহান হি ইজ renowned for the golden age of mughal architect তেখেতে বনাইছিলে তাজমহল রেড ফোর্ট জামা মসজিদ দিল্লীত বনাইছিলে আর আকবর টু রাজা রামমোহন রয় রাজা উপাধি কোনে দিছিলে আকবর টু এ দিছিলে ভিডিওটো চাই ভাল পাইছে যদি সাবস্ক্রাইব কৰি দিব নেক্সট কোৱেশ্চন what was the original name of muslim ruler sher shah of sur sher shah surir original নাম কিনো অপশন এ সালিম বি ফরিদ সি প্রিন্স খুরম নে ডি অপশন মোহাম্মদ খান তো sher shah surir original নাম আছিল ফরিদ sher shah surir দুটা বেটেলৰ বিষয়ে জানি থব এটা আছিল বেটেল অফ চৌসা এটা হল বেটেল অফ কনজ বেটেল অফ চৌসা আছিল 1539 ত আৰু বেটেল অফ কনজ আছিল 1540 দুটা হুমায়ুনৰ লগতে যুদ্ধ হৈছিল তাৰপিছত অপশন এ ইজ সালিম অলসো known as জাহাঙ্গীৰক কোৱা হয় পেইন্টাৰ কিং হি ওয়াজ এ গ্ৰেট পেট্ৰিয়ট অফ দ্য আৰ্ট এণ্ড ডিউৰিং হিজ ৰেইন মুঘল পেইন্টিং ৰিচ ইটস পিক তাৰপিছতে প্রিন্স খুৰাম কোন হয় সন অফ জাহাঙ্গীৰ তেখেতৰ অৰিজিনেল নাম হল শাহজাহান তাৰপিছতে মোহাম্মদ খানৰ অৰিজিনেল নাম হল জামানা বেগ মোহাম্মদ খান কোন আছিল জাহাঙ্গীৰৰ মুঘল জেনেৰেল আছিল নেক্সট কোৱেশ্চন পয়েন্টসবোৰ আপুনি লিখি থব which battle was decisive in breaking up the Vijayanagar Empire তো অপশন এ তালিকতা বি পানিপত সি গোগুন্ডা নে অপশন ডি ফিরোজ শাহ তো ইয়াৰ আনসার হ'ব
বেটল অফ তালিকটা হৈছিলে আপোনাৰ 1565ত হৈছিলে Hindu Raja of Vijayanagar and the four allied Muslim Sultan of Bijapur, Bidas, Ahmednagar and Golconda. Battle of Panipat আপোনাৰ তিনিটা হৈছিলে প্ৰথম হৈছিলে 1526ত বাবৰ আৰু ইব্ৰাহিম লোধি ছেকেণ্ডটো হৈছিলে আকবৰ আৰু হেমুৰ মাজত 1556ত থাৰ্ড হৈছিলে মাৰাঠা ভাৰ্চেছ আহমেদ শ্বাহ আব্দালী 1761ত পইণ্টবোৰ আপুনি লিখি ল'ব দেই তো অপশ্যন চি যদি আছে বেটল অফ গগুণ্ডা অলসো known as বেটল অফ হালদিঘাটি তো হালদিঘাটি যুদ্ধ হৈছিলে আপোনাৰ 1576ত মহাৰাণা প্ৰতাপ আৰু ৰাজা মান সিঙৰ মাজত তো অপশ্যন ডি দি আছে ফিৰোজ শাহ বেটেল এইটো আপোনাৰ হৈছিলে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰ্চেছ শিখ এম্পায়াৰ 1845ত তো নেক্সট কোৱেশ্চন Who laid the foundation of the modern system of education in India? Lord Curzon, Lord Minto, Lord Bentinck, and Lord Macaulay. The modern education in India, option D, Lord Macaulay, with the Charter Act of 1813. But foundation established after 1835. Lord Curzon, yes, 1905ত পাৰ্টিশ্যন অফ বেংগল কৰিছিলে তাৰপিছতে লৰ্ড মিণ্টো 1909ত মৰলে মিণ্টো ৰিফৰ্ম আনিছিলে which introduced separate electorate for Muslim and are considered a key step towards the partition of India. The option C দি আছে যে Lord William Bentinck. He was the first Governor General of India in 1833. তেখেতে এবলিছ কৰিছিলে সতী প্ৰথা ইন 1829 with help of Raja Rammohn Rai. Next question. Which of these was the capital of the Kakatiya dynasty? Kakatiya dynasty capital কিনো Warangal, Anantapur, Tripati নে Golconda? তো ইয়াৰ আনসাৰ হ'ব Warangal. Anandpur capital আছে ন Anandpur Sikh Guru during the time of Guru Tegh Bahadur and Guru Gobind Singh. Guru Tegh Bahadur আছিল 9 নম্বৰ গুৰু আৰু Guru Gobind Singh আছিল 10 নম্বৰ গুৰু। ত্ৰিপাঠী কোনো কেপিটেল নাছিলে। Golconda capital আছিল ন Golconda was the capital of Qutub Shahi dynasty. Qutub Shahi dynasty capital আছিলে। Next question. Who among the following was also known as Vishnugupta? Option A Chanakya, B Chandragupta, C Samudragupta, and D Bimbisar. The Vishnugupta also known as Chanakya বা Kautilya. He wrote Arthashastra. Chandragupta Maurya কোন ছিল? Chandragupta Maurya was the founder of Mauryan dynasty. Samudragupta Gupta dynasty ছিল. He is also known as Napoleon of India. আর নেপোলিয়ন অফ ইন্ডিয়া কোনে পাতিছিলে VA স্মিথে দিছিলে পয়েন্টস আপুনি লিখি দিব দেই মই কৈছো মাত্ৰ নেক্সট কোৱেশ্চন Where was the Indian Association from? Indian Association ক'ত ফৰ্ম হৈছিল ন বম্বে বেংগল ইউনাইটেড প্ৰভিন্স নে মাদ্ৰাজ The Indian Association ফৰ্ম হৈছিলে বেংগলত কেতিয়া হৈছিলে 1876ত কোনে ফৰ্ম কৰিছিলে সুৰেন্দ্ৰনাথ বেনাৰ্জী তেখেতে ফৰ্ম কৰিছিলে Next question. What term referred to a special Islamic fiscal imposition that was demand for recent converts to Islam in the 7th and 8th century? Jazia, Usar, Ikta, ne Kharaj? The answer is Kharaj. Mane ki hoy? Kharaj mane convert to Islam. Under Islamic law, only Muslim or converted to Islam could own land. Thus, there was incentive for non-Muslim cultivator to convert to Islam so that they can maintain their agricultural holdings. So here this is Jazia tax you know Jazia tax for a non-Muslim tax. Qutb-ud-Din Aibak introduce কৰিছিলে অপশ্যন সি দি আছে যে ইকতা সিস্টেম ইন্ট্ৰোডিউস কৰিছিলে ইলতুৎমিছে এটা ল্যান্ড ৰেভিনিউ ট্যাক্স এটো হৈ গল
ওচৰৰ টেক্সটো কি হয় এটা এগ্ৰিকালচাৰেল টেক্স হয় নেক্সট কোৱেশ্চন which of the following freedom fighters introduced the concept of do or die A Bal Gangadhar Tilak B Dadabhai Naoroji C Subhash Chandra Bose ne D Mohandas Karamchand Gandhi तो ये आंसर क्या होगा मोहनदास करमचंद गांधी Bal Gangadhar Tilak was one of the extremist member of INC. He transformed the Ganesh festival into a public event in 1893. প্ৰথমবাৰ গণেশ ফেষ্টিভেল কোনে আৰম্ভ কৰিছিলে বাল গংগাধৰ তিলক টু ইউনাইট পিপল ডিউৰিং দ্য ইণ্ডিয়া ইণ্ডিপেণ্ডেন্স মুভমেণ্ট তাৰপিছতে দাদাভাই নৰজী আছিলে ড্ৰেইন অফ ৱেল্থ থিয়ৰী তেখেতৰ কিতাপখন আছিলে পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া সুভাষ চন্দ্ৰ বোস 1939ত INC লেফ্ট কৰিছিলে তাৰপিছতে লেফ্ট কৰি তেখেতে ফৰ্ম কৰিছিলে ফৰৱাৰ্ড ব্লক কমিটি হি অলছ' ফৰ্ম Indian National Army also known as Azad Hind Force in Southeast Asia. Next question. Where did Chandragupta Maurya spend the last days of his life? Vaishali, Saravana Velgola, Pataliputra, Neraz Griha. The answer is Saravana Velgola. What's it? Karnataka. The option A is Vaishali. Important के लिए Mahabir was born in Vaishali. Option D दिया से राजगृह capital of Magad kingdom before Pataliputra. তাৰপিছতে ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল আপোনাৰ ৰাজগৃহত কৰিছিলে কোনে আছিলে আজাদ ছত্ৰীয়ে কৰিছিলে ইট ৱাজ প্ৰিসাইডেড অভাৰ বাই দ্য মংক মহাকাশ্যপা পাটলিপুত্ৰ চিটি কোনে এষ্টাব্লিছ কৰিছিলে উদয়ন নেক্সট কোৱেশ্চন Who among the following lead the Bardoli Satyagraha? Bardoli Satyagraha কোনে ফৰ্ম কৰিছিলে মহাত্মা গান্ধী বিনোবা ভাবে জৱাহৰলাল নেহৰু নে চৰ্দাৰ বল্লভভাই পটেল তো ইয়াৰ আনসাৰ হ'ব বল্লভভাই পটেল কেতিয়া হৈছিলে 1928 হৈছিলে তো উমেন্স অফ বাৰডলিয়ে বল্লভভাই পটেলক চৰ্দাৰ উপাধি দিছিলে তো অপচন এ মহাত্মা গান্ধী তো মহাত্মা গান্ধী প্ৰথম তিনিটা সত্যাগ্ৰহ আন্দোলন মনত ৰাখিব 1917 ফাৰ্ষ্ট টাইম সত্যাগ্ৰহ কৰিছিলে চম্পাৰণ সত্যাগ্ৰহ 1918 মহাত্মা গান্ধী ফাৰ্ষ্ট টাইম হাংগাৰ ষ্ট্ৰাইক কৰিছিলে আহমেদাবাদ মিল ষ্ট্ৰাইক আৰু আছে খেদা সত্যাগ্ৰহ 1918 তাৰপিছতে আচাৰ্য বিনোবা ভাবে ফাউণ্ডাৰ অফ দ্য ভুদান মুভমেণ্ট হি ৱাজ দ্য ফাৰ্ষ্ট ৰিচিপিয়েণ্ট অফ দ্য মেগছেছে এৱাৰ্ড তেখেতে ফাৰ্ষ্ট মেগছেছে এৱাৰ্ড পাইছিলে কেতিয়া হৈছিলে 1958 জৱাহৰলাল নেহৰু হি ৱাজ দ্য ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া তেখেতে লিখিছিলে ডিস্কভাৰী অফ ইণ্ডিয়া গ্লিমছ অফ ৱৰ্ল্ড হিষ্ট্ৰী আৰু তেখেতৰ অটোবায়োগ্ৰাফিৰ নাম হ'ল টুৱাৰ্ড ফ্ৰীডম নেক্সট কুৱেশ্যন বাই হোৱাট নেম ৱাজ দ্য এনচিয়েণ্ট ট্ৰেড ৰোড that linked China with the West known A Silk Road B the Varangian Road D the Amber Road D Grand Trunk Road the answer is Silk Road the first Chinese explorer नाम से Zhang Jian তাৰপিছতে অপশ্যন ডি দিছে জিটি ৰোড কনষ্ট্ৰাক্ট কৰিছিলে কোনে শ্বেৰশাহ সূৰী Varangian Road also known as a road for the Varangian to the Greek and as a Amber Road network of ancient trade roads connecting the Baltic Sea and the North Sea to the Mediterranean Sea. So last question, who passes the Vernacular Press Act in 1878? Lord Minto, Lord Curzon, Lord Macaulay, and Lord Lytton. The answer is Lord Lytton. Lord Minto কোৱা হ'ল Minto Moral Reform আপোনাৰ 1909 Lord Curzon হ'ল Partition of Bengal 1905 আৰু Macaulay Western Education তা আজি এই 15টা কোৱেশ্চন আছিলে ভিডিওটা চাই যদি ভাল পাইছে তেতিয়া লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ